গাড়ী বা জীৱন যেতিয়া আপুনি গাড়ী গিয়াৰ লগাব তেতিয়া আপোনাৰ গাড়ী চলাব পাৰিব ঠিক তেনেকৈ জীৱনটোত জীয়াই থাকিবলৈ আমাক নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব তেনেহলে আমি জীৱনটোত উপভোগ কৰিব পাৰিম নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই বিপ্লৱ আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আপোনালোকক সকলোৱে মোৰ ফালৰ পৰা নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোক নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অক্টোবৰ মাহটোত তুলা ৰাশি জাতক জাতিকা সকলৰ বাবে অক্টোবৰ মাহটো কেনেদৰে যাব কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিবলৈ পাৰিব তেনেহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰো আহকচোন প্ৰথমে আমি জানি লম আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে অক্টোবৰ মাহটো আৰম্ভণিৰ পৰাই নিজৰ স্বাস্থ্যৰ প্ৰতি অতি বিশেষ গুৰুত্ব দিব লাগিব বেছিভাগ ক'বলৈ গ'লে ইমিউনিটি সিস্টেম আমাৰ শৰীৰৰ মাজত সবচেয়ে ডাঙৰ সমস্যাটো হৈছে ইমিউনিটি সিস্টেম আমাৰ যদি ইমিউনিটি সিস্টেমটো পাৱাৰফুল হৈ থাকে তেনেহলে আমাক কোনো ধৰণৰ বেমাৰ আজাৰে আকৰ্ষণ কৰিব নোৱাৰে আমাৰ শৰীৰত কেনেকৈ প্ৰভাৱ পেলাব আছে হে আমি নিজে জানিব লাগিব 1 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ ঠিকে থাকিব আপোনাৰ ইমিউনিটি সিস্টেম শনি বুধ ৰাখি আছে আপোনাৰ ফালৰ পৰাই আপোনাৰ শুভ ফল দেখা পাব স্বাস্থ্যৰ ফালৰ পৰা আৰু যি সকলে প্ৰেছাৰ ডায়াবেটিস আছে তেওঁলোকে অলপ খোৱা লোৱাবোৰ সাৱধানকৈ চলিব ৰাতিপুৱাই শুই উঠিয়ে খুস্কাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে যাব এই মাহটো সকলো ফালৰ পৰাই ঠিকেই যাব অক্টোবৰ মাহটোত কিন্তু যিকোনো ডিসিশন কাম কৰিবলৈ ললে যদি আপোনালোকে হঠাৎ ডিসিশন নলব ডিসিশনটো চাই লৈ কেনে কামটো আৰম্ভণি কৰিব 14-15 তাৰিখৰ পাছত কৰিলে আপোনাৰ যথেষ্ট ভাল ফলাফল দেখা পাব পাৰে এই মাহটো যদি আপোনালোকে শুভ কাম কৰিব বিচাৰে তেনেহলে ভাবি আছে তেনেহলে যেনে ধৰণে বিয়া লগতে গাড়ী কিনিম বুলি যদি ভাবিছে নতুনকৈ ঘৰ বনাইছে ঘৰটো লম বুলি যদি ভাবিছে তেনেহলে এই মাহটো যথেষ্ট শুভ আপোনালোকে সকলো কাম কৰিব পাৰিব শুভ ফল দেখা পাব আৰু শুভ দিশ আছে আৰু লগতে শুভ থাকিব আপোনাৰ বাবে এবাৰ আহিছো লাভ ৰিলেশনশিপ ভাল পোৱা লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত ভাল পোৱা দেখা গৈছে ফিলিংছৰ বেছি অতিপাত্তা হেপি হৈ থাকিব ফিলিংছবোৰ শেয়াৰ কৰি থাকিব পাৰিব টাইম ফ্ৰীডম লৈ ঘুৰিব যাব পাৰিব ইজনে সিজনক বুজি পাব 13 অক্টোবৰৰ পৰা অলপ সাৱধান হ'ব লাগিব কিন্তু আপুনি 18 অক্টোবৰৰ পিছত পৰা আপুনি যথেষ্ট শনি দেৱৰ বিৰাজমান থাকিব যথেষ্ট লাভ ৰিলেশনশিপত যদি টকা পইচা লাগি কাৰণ অলপ যদি গেপ হৈ আহি আছিল তেনেহলে তাত বুজি হৈ আপোনাৰ ফিলিংছ ৰোমান্টিক হ'ব লগতে যথেষ্ট ভাল ফলাফল দেখা পাব আপুনি 18 অক্টোবৰৰ পিছৰ পৰা বৈবাহিক জীৱনৰ ক'বলৈ গ'লে মংগল গ্ৰহ থাকিব আপোনাৰ মাহটোতে বিৰাজমান হৈ পৰিব আৰু লাইফ পাৰ্টনাৰত বিজি থাকিব আপোনাৰ 3 অক্টোবৰৰ পৰা আপোনাৰ লাইফ পাৰ্টনাৰজন বিজি হৈ থাকিব বিজনেছৰ ক্ষেত্ৰতে কামৰ ক্ষেত্ৰতে হওক বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক তাক লৈ আপুনি খং নকৰিব কাৰণ এজন ল'ৰাই এজন ঘৰখন বহুত মেনেজ কৰি চলি থাকিব লগা হয় তাক লৈ ব্যস্ত থকা পৰে কিন্তু আপোনাক হেতু হাত নকৰে কিন্তু আপোনাক ফুৰাব লৈ যাব পাৰে লাইফ পাৰ্টনাৰে আৰু লগতে যথেষ্ট খং নকৰিব তাৰ ওপৰত মিলাপিতিকে চলিব তাই কৰিব এই মাহটো মিলাপিতিয়ে থাকিব আপোনাৰ 8 ছেপ্টেম্বৰৰ পৰা যথেষ্ট আপোনাৰ শুভ ফল দেখা পাব পাৰে লগতে ভাগ্য কেৰিয়াৰ বিজনেছ বিষয়ে জানো আহকচোন এইবাৰ ভাগ্যৰ ভাল দেখা গৈছে বুধৰ ৰাশিৰ লগতে থাকিব আপোনাৰ কোনো চিন্তা নাই সকলো ক্ষেত্ৰতে লাভ দেখা গৈছে আপোনাৰ মিটিং সেমিনাৰ ট্ৰেভেল নতুনকৈ বিজনেছ কৰিব বুলি যদি ভাবি আছে সকলো প্ৰবলেম আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নাথাকিব আপোনাৰ এই মাহটো অক্টোবৰ মাহটোত আৰু কেৰিয়াৰ ভাগ্যৰ ফল থাকিব আপুনি যিকোনো নতুন এটা বিজনেছ কৰিবলৈ লাগিলে আপোনাৰ তাতে আপোনাৰ লগৰীয়াৰ পৰা লগতে ঘৰৰ ফেমিলিৰ পৰা সাপোৰ্ট পাব আপোনাৰ এই মাহটোত লগৰ বন্ধু বান্ধৱীৰ পৰা সাপোৰ্ট পাব আপুনি আৰু নতুনকৈ বিজনেছ কৰিম বুলি যিসকল ভাবিছে তেওঁলোকৰ সাপোৰ্ট পাবই আৰু লগতে কেৰিয়াৰৰ পৰা অলপ প্ৰবলেম আহিব পাৰে মাহটোৰ আৰম্ভণিতে কিন্তু 18 অক্টোবৰৰ পিছত আপোনাৰ যথেষ্ট শুভ ফল দেখা পোৱা গৈছে লগতে আপুনি অলপ অফিচৰ ডিউটি কামত বিজনেছৰ ডিউটি কামত আপুনি অলপ ৰিলেক্স হৈ থাকিব বিচাৰে প্ৰবলেমবোৰ সলভ হৈ আপোনাৰ টাইম ফ্ৰীডম লৈ থাকিব বিচাৰে কিন্তু তেনেকুৱা নকৰিব 25 বছৰৰ পৰা 35 বছৰ বয়সলৈ বেছি কষ্ট কৰিলে স্মাৰ্ট ৱৰ্ক কৰিলে বাকি বছৰকিটা আমি ভালকে সুখত থাকিব পাৰো ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেম লাইফ ফ্ৰীডম অলপ ফুৰিব আপোনাৰ মাইন্ডছেটত আহিব পাৰে মনত আহিব পাৰে কিন্তু আপুনি তেনেকুৱা নকৰিব কামত ফোকাস কৰিব লগতে ঘুৰা পেছাল ইমান নকৰিব আৰু কৰবাত গলে আপুনি চাই চিটি অলপ ভাবি কেনে যাব লগতে বন্ধু বান্ধৱীসকল আমি লাইফটোত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব কষ্ট কৰিলে আপুনি মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰো
স্মাৰ্ট ৱৰ্ক কৰিব লাগিব যিসকল কষ্ট কৰিছে ঠেলাৱালা ৰিক্সাৱালা তেওঁলোকেতো আমাতকৈ বহুত কষ্ট কৰি আছে কিন্তু তেওঁলোকে লাইফত সাকসেছ হ'ব পৰা নাই কিন্তু আমি এটোই বুজিলো যে কষ্ট কৰি মানুহ লাইফত সাকসেছ হ'ব নোৱাৰি সাকসেছ বোলা বস্তু ইজিলি আহা বস্তু নহয় আমি লগতে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব মানে কষ্ট কৰাৰ লগতে আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব তেনেহলে আমি জীৱনটোত সাকসেছফুল হ'ব পাৰিম আপুনি আৰু মই সকলোৱে পলিটিক্স কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এইবোৰৰ ক্ষেত্ৰৰ পৰা বাধা আহিব পাৰে আপোনাৰ লগৰ বন্ধু বান্ধৱীৰ হৈকে পলিটিক্স কৰিব পাৰে আপোনাক লৈ সমালোচনা কৰিব পাৰে তাক লৈ আপোনাৰ কোনো ধৰণৰ চিন্তা নিগেটিভ কমেন্ট আপুনি পাছ নকৰিব তাৰ পৰা দূৰত থাকিব আপোনাৰ গ্ৰহ ভাল দেখা গৈছে 100% কোনো ধৰণৰ আপোনাৰ শত্ৰুৱে আপোনাক এই মাহটো অক্টোবৰ মাহত আপোনাক বেয়া কৰিব নোৱাৰে 18 অক্টোবৰ তাৰিখৰ পৰা সাপোর্ট পাবো আপোনাৰ বিজনেছৰ বহুতো ভাল ফলাফল দেখা পাব কোনোবাই আপোনাৰ লগ বন্ধুৱে আপোনাক হেল্প কৰিব তাৰ মাজতো আপোনাৰ হিংসা কৰিব যেনেকৈ কামত ভাল বেয়া থাকে তেনেকৈ ভাল মানুহ থাকে বেয়া মানুহ থাকে তাৰ পৰা বেয়া মানুহৰ পৰা আঁতৰত থাকি ভাল মানুহৰ লগত চলিবৰ কাৰণে চেষ্টা কৰক লগতে বহুতো ভাল ফলাফল দেখা পাব পাৰে আপুনি আপোনালোক শুভেচ্ছা থাকিল যাতে আপোনালোকৰ সকলো পৰিয়ালে লগতে আপুনি আৰু মই সকলে যাতে আমাক ভগৱানে ভালে ৰাখে তাক লৈ আজি ভিডিঅটো সমাপ্ত কৰিছো ভালে থাকক আপোনালোক সকলো পৰিয়াল ভালে থাকক আকৌ নেক্সট ভিডিঅ আপোনালোক সকলোকে আটাইকে লগ পাম ধন্যবাদ